সাহিত্য সভাৰ সংকট সভাপতি নিৰ্বাচনৰ নামত এতিয়া বেমেজালি সাংবিধানিক সংকটৰ বাবে বিতৰ্কত সাহিত্য সভাৰ সভাপতিৰ পদ সভাপতিৰ পদৰ বাবে প্ৰস্তুত কৰা পেনেলৰ পৰা নাম প্ৰত্যাহাৰ ইজনৰ পিছত সিজন বৰেণ্য সাহিত্যিক সমালোচকৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰে তেওঁলোক সভাপতি হ'বলৈ নিবিচাৰে সাহিত্য সভাৰ সভাপতি পদৰ বাবে প্ৰস্তুত কৰা পেনেলৰ পৰা প্ৰথমে নাম প্ৰত্যাহাৰ কৰিছিল বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে মই ভাবিলো যে এইটো মোৰ কাৰণে সম্ভৱ নহ'ব খবনীয় নহয় আৰু মই ভাবিলো মই সেইটো নহয় এইটো যিসকলে পাৰিব বা আগতেও সেইটো এটা পৰম্পৰা চলি আহিছে সেইটো কোনেও সেইটো বোধহয় নাকচ কৰা নাছিলে সেইকাৰণে চলি আহিছে সেইটো মই ভাবিলো মই চাগে উপযুক্ত নহ'ম এইটো ক্ষেত্ৰত আটাইকেইজনেই যোগ্য বুলি কৈছো নাম প্ৰত্যাহাৰ কৰিলে শিক্ষাবিদ সাহিত্যিক সমালোচক ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা আৰু ডক্টৰ ভীমকান্ত বৰুৱায়ো প্ৰতিদ্বন্দ্বিতা কৰি মই অসম সাহিত্য সভাৰ সভাপতি হ'ব নোখোজোঁ আৰু এই কথাটো বহুত আগতে ভৱেন শইকীয়াই কৈ গৈছে আৰু তথাপি আকৌ প্ৰতিদ্বন্দ্বিতাতে নিয়ে মইতো প্ৰতিদ্বন্দ্বিতা কৰিম বুলিয়ে কোৱা নাই মই এতিয়া ধৰক মই কোনো সঁচা কথা ক'বলৈ গ'লে কোনো নিৰ্বাচনৰ কাৰণে মই যোৱা কোনো তেনেকুৱা মোৰ মন নাই তিনিওগৰাকী বিশিষ্ট ব্যক্তিৰে এটাই দাবী ৰাজনৈতিক নিৰ্বাচনী প্ৰক্ৰিয়াৰে সভাপতি পাতিব নালাগে মই সাহিত্য সভাৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কেতিয়াও কোৱা নাছিলোঁ মোৰ অনুমতি নোহোৱাকৈ এনেদৰে প্ৰতিদ্বন্দ্বিতাৰ পেনেলত দিয়া হৈছে মোৰ নাম স্পষ্ট কৰিলে বিশিষ্ট সাহিত্যিক শিক্ষাবিদ সমালোচক ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মাই তেওঁলোকে মোৰ পেনেলত কিয় নামটো ভৰাই দিছে মোক নুসুধাকৈ মই সভাপতি হ'বলৈ সন্মতি দিছোঁ কিন্তু মোক নুসুধাকৈ এখন পেনেলত পাঁচজনীয়া পেনেলত মোৰ নামটো ভৰাই দিছে নিৰ্বাচনী সিমান মই চিন্তা কৰা নাই সেইটো কিন্তু মই নিজে এইবিলাকৰ মাজেদি নাযাওঁ নিৰ্বাচনৰ মাজেদি আৰু সেইটো বাৰে বাৰে ভৱেন শইকীয়াৰ দিনৰ পৰা সেই কথাটো কৈ আছে বহুতে সৌৰভ চলিয়াওতো নহ'লে কি এইবিলাক কিয় নহ'লে নিৰ্বাচনলৈ টানি লৈ যায় নিৰ্বাচন খেলি সাহিত্য সভাৰ প্ৰেচিডেণ্ট হ'ম সেইটো আশা কৰে সেইটো কেলৈ কৰিম সাহিত্য সভাত ৰাজনৈতিক নিৰ্বাচনী প্ৰক্ৰিয়া এটা অশুভ পৰম্পৰা নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি স্পষ্টকৈ ক'লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে মই তেওঁলোকক কেতিয়াও মই যেনেকে মই হাৰিবলৈ নিবিচাৰিম তেওঁলোকেও হাৰিলে মোৰ বেয়া লাগিব মই তেওঁলোকৰ লগত প্ৰতিদ্বন্দ্বিতা কৰি কাৰোবাক হৰুৱাম সাহিত্যিকৰ মাজত এনেকে হৰা জিকা এইটো একেবাৰে অশোভনীয় এইটো অশুভ প্ৰতিযোগিতা আৰু মোৰ তাতে নিজৰ মোৰ দেখিছো মই মোৰ এজন শিক্ষাগুৰুও আছে তাত মই শিক্ষাগুৰুৰ লগতো প্ৰতিযোগিতা কৰিমগেনে গতিকে মোৰ এনেকুৱা ধৰণৰ কিছুমান ভাৱ আহিলে আৰু ভাৱ অহাৰ কাৰণে মই ভাবিলো মই এই প্ৰক্ৰিয়াটোলৈ মই নাযাওঁ সেইকাৰণে মোৰ চিঠিখনত লিখিছো যে পাৰিলে আপোনালোকে নিৰ্বাচনৰ আওতালে ননাকে এই কেইজনৰ ভিতৰতে এজনক মানে আপোনালোকে নিৰ্বাচন কৰক মই সেইটো চিঠিখনত স্পষ্টকৈ লিখিছো সাহিত্য সভাৰ সভাপতি পদৰ বাবে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনী প্ৰক্ৰিয়ালৈ মই নাযাওঁ স্পষ্ট কৰিলে ভাষাবিদ গৱেষক অধ্যাপক ডক্টৰ ভীমকান্ত বৰুৱাই মই এতিয়া ধৰক মই কোনো সঁচা কথা ক'বলৈ গ'লে কোনো নিৰ্বাচনৰ কাৰণে মই যোৱা কোনো তেনেকুৱা মোৰ মন নাই আৰু মই সেইটোলৈ যাব নোৱাৰোঁ সেইবিলাকৰ প্ৰতি মই আগ্ৰহী নহয় সেইকাৰণে সেইটো এটা কাৰণ হ'ব পাৰে বিভিন্ন কাৰণৰ ভিতৰত সেইটো এটা কাৰণ মানে অকল সেইটোৱেই নহয় বাকীবিলাকো আছে লগতে পূৰ্বৰ যি সাহিত্য সভাৰ সংবিধান আছিল সেই সংবিধান সংশোধন কৰি নিৰ্বাচনী প্ৰক্ৰিয়াৰে সভাপতি নিৰ্বাচিত কৰাৰ বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে সংবিধানত সেয়েহে অনাগত ন্যূনতম 2 বছৰলৈ এই সংবিধান সলনি কৰিব পৰা নাযাব স্পষ্টীকৰণ সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকাৰ মই এইটো এনেকুৱা ধৰণে সভাপতি নিৰ্বাচন হোৱাতকৈ এটা স্বতঃস্ফূৰ্তভাৱে একোজনক যদি দিয়া যায় এইটো মই বিচাৰোঁ আমাৰ সমিতিখনে এই মুহূৰ্তত নোৱাৰোঁ কাৰণ সংবিধানৰ দ্বাৰা দায়বদ্ধ পৰামৰ্শ আগবঢ়াই থৈ যাম আগন্তুক আমাৰ যিখন আহিবলগীয়া সংশোধনী ব্যৱস্থাটো আছে কিন্তু এই সংবিধানত এটা কথা লিখা আছে যে 4 বছৰৰ মূৰে মূৰে এইখন সংশোধন কৰিব পাৰিব গতিকে আমাৰ এতিয়া 2 বছৰ সম্পূৰ্ণ হোৱা নাই কিন্তু আমাৰ পৰৱৰ্তী পৰ্যায়ত যিটো সমিতি আহিব সেই সমিতিৰ ক্ষেত্ৰত কিন্তু এইটো প্ৰযোজ্য হ'ব অৱশ্যে তেওঁ লগতে ক'লে এইবাৰ অসম সাহিত্য সভাৰ সভাপতি হিচাপে এগৰাকী মহিলা সাহিত্যিক নিৰ্বাচিত হোৱাটো মই বিচাৰিছিলোঁ মহিলা এগৰাকী যিহেতু আমাৰ অসম সাহিত্য সভাৰ 108 বছৰীয়া ইতিহাস
তাত কেৱল দুগৰাকী মহিলাহে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছে। এক হ'ল নলিনীবালা দেৱী, আন হ'ল ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ। গতিকে সেই সূত্ৰত আমি মহিলাক এটা অনুষ্ঠান মানে ইয়াত অংশগ্ৰহণ কৰাবৰ আন্তৰিকতাৰ সৈতে প্ৰয়াস কৰিছোঁ আৰু আশা কৰিছোঁ এইটো আগলৈ হৈ উঠিব। সভাপতিৰ পদৰ বাবে নাম প্ৰত্যাহাৰ কৰি আৰু সাহিত্য সভাৰ যি প্ৰচলিত নিৰ্বাচনী প্ৰক্ৰিয়া সেয়া নাকচ কৰি সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে স্পষ্ট কৰিলে, মই সাহিত্য সভাৰ সভাপতি হ'লে এনেধৰণৰ বহু আশোৱা নোহোৱা কৰিলোহেঁতেন। প্ৰথমতে এইটো কাৰণেই যুঁজ দিলোহেঁতেন যে ছিষ্টেমটোৰ কাৰণে, সেইটোৱে হয়তো যুঁজ দিলোহেঁতেন। হয়তো মই সেইখিনিয়ে প্ৰথম সকলোকে ক'লোহেঁতেন যে এইটো আপোনালোকে সংশোধন কৰক, সংস্কাৰ লাগে। সেইটো আগতে যিটো হোৱা নাই বুলি শুনিছিলো, মই কেতিয়াৰ পৰা এইটো আৰম্ভ হ'ল নাজানো পৰম্পৰা, কিন্তু এই পৰম্পৰাটোৱে এটা অশুভ পৰম্পৰা, যাৰ কাৰণে ইমান বিতৰ্ক হৈ আছে। নৱপ্ৰজন্মক যদি আকৃষ্ট কৰিব খুজিছে, মই সেইকাৰণে মই ভাবো যে পৰৱৰ্তী যিজন যোগ্য সভাপতি আহিব তেখেতে যাতে ৰাইজৰ কথা শুনে। অনুৰাধা শৰ্মা পূজাৰী, ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা আৰু ডক্টৰ ভীমকান্ত বৰুৱাই সাহিত্য সভাৰ সভাপতি পদৰ পেনেলৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ পিছত এতিয়া পেনেলত প্ৰতিদ্বন্দ্বিতাৰ বাবে আছে ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু উপেন ৰাভা হাকাচামৰ নাম। সভাপতি হিচাপে নিৰ্বাচিত হ'বলৈ সুযোগ পালে মই আশোৱা দূৰ কৰাৰ পূৰ্ণ চেষ্টা কৰিম, স্পষ্টকৈ ক'লে ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। প্ৰয়োজন যদি কেনেবাকৈ ভগৱানে সহায় কৰে আৰু মই যদি সভাপতি হ'ব পাৰোঁ, তেতিয়া এই বৰ্তমান সংবিধানখনৰ যিখিনি অসুবিধা, সেইখিনি অসুবিধা দূৰ কৰিবলৈ, কাৰণ মই আগতে নিজে সংবিধান কৰা, গতিকে মোৰ এটা অভিজ্ঞতাও আছে আৰু সেইফালৰ পৰা এইখন সম্পূৰ্ণভাৱে সংশোধন কৰি সাংবিধানিক নিয়ম অনুসৰি এই যিটো বৰ্তমান ব্যৱস্থা হৈ আছে, এই ব্যৱস্থাটো আঁতৰাবলৈ মই যত্ন কৰিম। সততেই বিতৰ্কিত হৈ থকা অসম সাহিত্য সভা পুনৰবাৰ বিতৰ্কৰ আৱৰ্তলৈ আহিল এই প্ৰচলিত নিৰ্বাচনী প্ৰক্ৰিয়াৰ বাবে। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।